নমস্কাৰ টাইমটোলৈ স্বাগতম আৰু লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ সময় যিমানে বাগৰিছে জুবিন গাৰ্গৰ ঘটনাই ৰহস্যজনক হৈ পৰিছে সমগ্ৰ ঘটনাই ন ৰহস্য আহি পৰিছে কেতবোৰ কথা আহি পৰিছে বহু ব্যক্তিৰ নাম সাঙুৰ খাইছে আৰু আজি এসআইটি লাভ কৰিব জুবিন গাৰ্গৰ ভিছাৰা ৰিপৰ্ট আৰু সেই ভিছাৰা ৰিপৰ্ট লাভ কৰাৰ পিছতে স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক বিহপান দিয়াৰ কথা সঁচাকৈ সিদ্ধাৰ্থ বিহপান দিছিল নেকি এই কথা আজি স্পষ্ট হৈ পৰিব আৰু হয়তো বহু ব্যক্তিৰ নাম আহিব পাৰে বহু ব্যক্তি বিপদত পৰিব পাৰে আৰু জুবিন গাৰ্গৰ এই ৰিপৰ্ট পিছতে সমগ্ৰ ঘটনাই নতুন মূল লাভ কৰিব আৰু এই সন্দৰ্ভত লৈছো সবিশেষ জনকেতবোৰ কথা আহি পৰিব আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ ভিছাৰা ৰিপৰ্ট প্ৰকাশ পাব আজি এসআইটি লাভ কৰিব জুবিন গাৰ্গৰ ভিছাৰা ৰিপৰ্ট স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক বিহপান কৰোৱাৰ কথা আজিৰ ভিছাৰা ৰিপৰ্টৰ পিছতে স্পষ্ট হৈ পৰিব এই কথা এসআইটি লাভ কৰিব জুবিন গাৰ্গৰ ভিছাৰা ৰিপৰ্ট কি আছে ভিছাৰা ৰিপৰ্টৰ সঁচাকৈ জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল নেকি এই কথা আহি পৰিব দিল্লীৰ চেন্ট্ৰেল ফৰেন্সিকৰ পৰা আহিব এই ৰিপৰ্ট এসআইটিৰ হাতত অৰ্পণ কৰা হ'ব ৰিপৰ্টত স্পষ্ট হৈ পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ জুবিন গাৰ্গ কেনেকৈ মৰিছিল এই কথা স্পষ্ট হৈ পৰিব সিদ্ধাৰ্থই বিহপান কৰোৱাৰ কথাটো স্পষ্ট হৈ পৰিব শেখৰজ্যোতি গোস্বামীৰ ভাষ্য কিমান সঁচা কিমান মিছা ইয়াৰ স্পষ্ট হৈ পৰিব আৰু জুবিন গাৰ্গৰ ঘটনাৰ ন তথ্য লাভ কৰিছে এসআইটিয়ে ভিছাৰা ৰিপৰ্টৰ পিছতে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাই এক নতুন মূল লাভ কৰিব বহু ব্যক্তিৰ নাম সাঙুৰ খাব পাৰে বহু ব্যক্তি বিপদত পৰিব পাৰে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ সঁচাকৈ হত্যা কৰোৱা হৈছিল নেকি এই কথা আজি স্পষ্ট হৈ পৰিব শেখৰজ্যোতি গোস্বামীৰ এসআইটিৰ আগত দিয়া ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মাই বিহপান দিছিল জুবিন গাৰ্গক বিহপান খুৱাইছিল বা বিহ খুৱাইছিল জুবিন গাৰ্গক এই কথাটো আজি স্পষ্ট হৈ পৰিব ভিছাৰা ৰিপৰ্টৰ সমান্তৰালকৈ জুবিন গাৰ্গক সঁচাকৈ ছিংগাপুৰলৈ নি হত্যা কৰা হৈছিল নেকি এই কথাটো আজি স্পষ্ট হৈ পৰিব আৰু সমগ্ৰ ঘটনাই নতুন এটা মূল লাভ কৰিব জুবিন গাৰ্গৰ এই ৰহস্যজনক ঘটনা বা মৃত্যুৰ কাৰণ আজি স্পষ্ট হৈ পৰিব ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ সঁচাকৈ হত্যা কৰোৱা হৈছিল নেকি এইবোৰ কথা আমাৰ মনত উদ্ভাৱন হৈ আছিল প্ৰতিগৰাকী অসমীয়াৰ মনত উদ্ভাৱন হৈ আছিল কিন্তু আজি এই কথা স্পষ্ট হৈ পৰিব ভিছাৰা ৰিপৰ্টত সকলো কথা আছে তন্নকৈ সকলো পৰীক্ষা কৰা হ'ব সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী শ্যামকানু মহন্ত অমিত প্ৰভা এই সকলো ব্যক্তি তদন্তৰ আওতাত আছে আৰু বহু ব্যক্তি হয়তো বিপদ আহিব পাৰে ছিংগাপুৰৰ 10 গৰাকীকৈ প্ৰবাসী অসমীয়াক জেৰা চলোৱা হ'ব বহু ব্যক্তি বিপদত পৰিব পাৰে ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰোৱা হৈছিল নেকি কিদৰে পৰিকল্পনা কৰিছিল কেনেকৈ হত্যা কৰোৱা হৈছিল এই সকলোবোৰ কথা আজি নিশ্চিত হ'ব আৰু ভিছাৰা ৰিপৰ্টত কি আছে এসআইটিয়ে লাভ কৰিব বহু কথা সমান্তৰালকৈ ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰকাশ পোৱাৰ পিছতেই বহু কেতবোৰ কথা আহি পৰিছিল জুবিন গাৰ্গক সেই সমগ্ৰ ঘটনাৰ কথা বহু স্পষ্ট হৈছিল আজি এই ভিছাৰা ৰিপৰ্টত বহু কথা আহি পৰিব জুবিন গাৰ্গক সঁচাকৈ বিহপান কৰাইছিল নেকি কোনে বিহপান কৰাইছিল সেইটো পিছৰ কথা কিন্তু সঁচাকৈ বিহপান কৰাইছিল নেকি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ পয়জন নেকি বিহ নেকি এই কথাটো আজি স্পষ্ট হৈ পৰিব যদি এই কথাটো আজি স্পষ্ট হৈ পৰে তেন্তে ই নিশ্চিত হৈ পৰিব যে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গক হত্যা কৰিছে তাৰ আঁৰত হয়তো শ্যামকানু মহন্ত থাকিব পাৰে সিদ্ধাৰ্থ থাকিব পাৰে শেখৰ থাকিব পাৰে বা অন্য কোনো ব্যক্তি থাকিব পাৰে কিন্তু আজি স্পষ্ট হ'ব জুবিন গাৰ্গক বিহপান দিয়াৰ কথা কোনে বিহপান দিছিল এইবোৰ কথা আহি পৰিব সকলো ওলাই পৰিব ক্ৰমাৎ জুবিন গাৰ্গৰ এই ঘটনাই ক্ৰমাৎ নতুন মূৰ লৈছে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনা এতিয়া ৰূপান্তৰ হৈছে ক্ৰাইম থ্ৰিলাৰ চিনেমালৈ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা আটাইতকৈ পৰিকল্পিত কাণ্ড এয়া আৰু আজি স্পষ্ট হৈ পৰিব জুবিন গাৰ্গৰ এই পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনাৰ ৰহস্য ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিলে তাত স্পষ্টকৈ আছিলে বহু কথা তাৰ পিছত সমান্তৰালকৈ দ্বিতীয়বাৰৰ কাৰণে জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিলে জিএমচিএইচৰ ৰিপৰ্ট আহিলে আৰু জিএমচিএইচৰ ৰিপৰ্টতো বহু কথা আহিল আৰু আজি এসআইটিয়ে লাভ কৰিব জুবিন গাৰ্গৰ ভিছাৰা ৰিপৰ্ট দিল্লীৰ ফৰেন্সিক ল্যাবৰেটৰীৰ পৰা আহিব এই ৰিপৰ্ট আৰু এই ৰিপৰ্ট লাভৰ পিছতে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাই নতুন মূল লাভ কৰিব সঁচাকৈ জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল নেকি এই কথাটো স্পষ্ট হৈ পৰিব
আৰু স্পষ্ট হোৱাৰ পিছতে ই নিশ্চিত হৈ পৰিব যে জুবিন গাৰ্গক হত্যা কৰোৱা হৈছিল বা হত্যা কৰা হৈছিল সমগ্ৰ ঘটনা পৰিকল্পিত আছিল জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনা পৰিকল্পিত আছিল ই নিশ্চিত হৈ পৰিব আৰু ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক যে হত্যা কৰোৱা হ'ল সেই কথাটো আজি নিশ্চিত হৈ পৰিব পাৰে আৰু কোন কোন তাত জড়িত আছে ইতিমধ্যে 5 গৰাকীকৈ ব্যক্তি জুবিন গাৰ্গৰ লগত থকা 5 গৰাকীকৈ ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই গ্ৰেপ্তাৰ 5 গৰাকীক যি গ্ৰেপ্তাৰ হৈছে গ্ৰেপ্তাৰৰ পিছত বহু ন কেতবোৰ কথা আহিছে তেওঁলোকৰ গ্ৰেপ্তাৰ নকৰাৰ আগলৈকে তেওঁলোকৰ ভাষ্যৰ অমিল পাইছিল তেওঁলোকৰ ভাষ্য কাৰো লগত মিলা নাছিল সকলোৱে পৃথক পৃথককৈ কথা কৈছিল তেওঁলোকে নিজে ৰচনা ৰচিছিল যাৰ কাৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল বহু কথা লুকুৱাইছিল এছআইটিৰ পৰা কিন্তু এই বিহপান দিয়াৰ কথাটো আজি স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক সঁচাকৈ বিহপান কৰোৱা হৈছিল নেকি কোনে বিহপান কৰোৱা হৈছিল কেনেকৈ বিহপান কৰা হৈছিল সঁচাকৈ খুৰাত মিহলি কৰি দিছিল নেকি বিহপান এইবোৰ কথা আজি স্পষ্ট হৈ পৰিব এছআইটিয়ে তদন্ত কৰি আছে আৰু এছআইটিয়ে সদায় জুবিন গাৰ্গৰ এই ক্ৰমাত নতুন নতুন ঘটনা নতুন নতুন ৰিপৰ্ট আহি পৰিব ছিংগাপুৰৰ যদি দৃশ্যাংশ আছে আমি ছিংগাপুৰৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম সমান্তৰালকৈ আজিৰ দিনটোত আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ ঘটনাৰ আজিৰ দিনটোত বহুত ডাঙৰ কথা কাৰণ ভিচেৰা ৰিপৰ্ট আহিব জুবিন গাৰ্গৰ ঘটনাৰ ভিচেৰা ৰিপৰ্ট আহিব আৰু সেই ভিচেৰা ৰিপৰ্টত থাকিব জুবিন গাৰ্গৰ কেতবোৰ কথা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ থাকিব তাত কেনেকৈ মৃত্যু হ'ল সঁচাকৈ পানীত ডুবি মৃত্যু হৈছিল নেকি জুবিন গাৰ্গৰ এইবোৰ কথা আহি পৰিব আমি এই বিয়তখনতে দৃষ্টাংশ দেখুৱাই আছো এই বিয়তখনতে হয়তো জুবিন গাৰ্গক খুৰা দিয়া হৈছিল আৰু এই খুৰাত মিহলি কৰি দিয়া হৈছিল বিহপান সঁচাকৈ বিহপান মিহলি কৰি দিয়া হৈছিল নেকি এই কথাটো আজি স্পষ্ট হৈ পৰিব এছআইটিৰ হাতত কিছু সময় পিছতে ভিচেৰা ৰিপৰ্ট আহি পাব আৰু এই ৰিপৰ্টত স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক বিহ দিয়াৰ কথাটো আৰু ক্ৰমাৎ জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাই ক্ৰমাৎ নতুন মূৰ লৈছে ক্ৰাইম থ্ৰিলাৰ চিনেমালৈ ৰূপান্তৰ হৈছে কিদৰে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ হত্যা হয়তো কৰিব পাৰে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা ইয়াৰ পূৰ্ব পৰিকল্পিত কিদৰে জুবিন গাৰ্গৰ অন্য বাদ্যযন্ত্ৰীক অসমত থৈ এজন বাদ্যযন্ত্ৰীক লগত লৈ গৈছে এয়াও আটাইতকৈ ৰহস্যজনক কথা যি জুবিন গাৰ্গে অসমত এজন বাদ্যযন্ত্ৰীৰ সৈতে কেতিয়াও শ্ব' কৰা নাই কেতিয়াও কোনো এটা বিহু মঞ্চত নমা নাই সেই জুবিন গাৰ্গৰ সৈতে কিয় এজন বাদ্যযন্ত্ৰীক লগত লৈ গৈছে তাকো শেখৰজ্যোতি গোস্বামী আৰু এই শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থৰ সম্পৰ্ক ঘনিষ্ঠ আটাইতকৈ ঘনিষ্ঠ তেওঁলোকে সদায় কিবা নহয় কিবা কথা লুকুৱাই আছিলে দুয়োগৰাকী ব্যক্তিয়ে আৰু ছিংগাপুৰত থকাৰ সময়ত একেটা ৰুমতে আছিল সিদ্ধাৰ্থ আৰু শেখৰ তেওঁলোকে পূৰ্ব পৰিকল্পনা কৰি আছিল নেকি এইবিলাক কথা আহি পৰিব সমান্তৰালকৈ শ্যামকানু মহন্ত জড়িত হৈ আছে ইয়াৰ লগত শ্যামকানু মহন্তকো তদন্ত ভালদৰে কৰি আছে শ্যামকানু মহন্তকো ৰেহাই নিদিয়ে সমান্তৰালকৈ সন্দীপন গাৰ্গ আৰু অমিত প্ৰভা মহন্তয়ো বহুত কথা জানে তেওঁলোকো জড়িত হৈ থকাৰ সন্দেহ কিয়নো তেওঁলোকে এছআইটিৰ আগত যি ভাষ্য দিছিলে সেই ভাষ্য সম্পূৰ্ণৰূপে অমিল আছিলে সম্পূৰ্ণৰূপে তেওঁলোকে বহু কথা লুকুৱাইছিলে যাৰ কাৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰৰ পিছতেই বহু কথা তেওঁলোকে মুখ খুলিছে বহু কথা যি লুকুৱাই আছিল সেইবোৰ কথা তেওঁলোকে মুখ খুলিছে কিয় তেওঁলোকে পিছত মুখ খুলিছে পূৰ্বতে কিয় মুখ নুখুলিলে গ্ৰেপ্তাৰৰ পিছতহে তেওঁলোকে কিয় এইবিলাক কথা কৈছে এইবোৰ এটা ৰহস্যৰ আৱৰ্তত আহি পৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো জুবিন গাৰ্গৰ আজি ভিচেৰা ৰিপৰ্ট আহি পাব আৰু সেই ভিচেৰা ৰিপৰ্টত স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক বিহপান কৰোৱাৰ কথাটো সঁচাকৈ জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল নেকি শেখৰজ্যোতি গোস্বামীয়ে সঁচাকৈ এছআইটিৰ সন্মুখত সত্য কথা কৈছে নে নিজক বাচিবৰ কাৰণে মিছা কথা কৈছে এইবোৰ আজি স্পষ্ট হৈ পৰিব সিদ্ধাৰ্থ শৰ্মাও সঁচাকৈ সিদ্ধাৰ্থ শৰ্মাই বিহপান কৰাইছিল নেকি এইবিলাক কথা আহি পৰিব জুবিন গাৰ্গৰ কোটি কোটি টকা আত্মসাৎ কৰি এক পৰিকল্পনা আছিল নেকি খবৰ অনুসৰি জুবিন গাৰ্গৰ 5 কোটি টকাৰ তেওঁৰ হিচাপ দিব পৰা নাছিলে এইবিলাক কথা আহি পৰিছে টকাৰ লেনদেন আহি পৰিছে হয়তো টকাৰ কাৰণে জুবিন গাৰ্গৰ সৈতে এনেকুৱা কাণ্ড কৰিব পাৰে যাৰ কাৰণে টকা লাগে তেওঁলোকক আমি দেখি আহিছিলোঁ জুবিন গাৰ্গৰ টকা কিদৰে তেওঁলোকে আত্মসাৎ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ প্ৰতিটো বিহু মঞ্চ প্ৰতিটো শ্ব'ৰ পৰা টকা কিদৰে আত্মসাৎ কৰিছিলে জুবিন গাৰ্গক ফিটা কাটিবলৈ ব্যৱহাৰ কৰিছিল আৰু সেই ফিটা কাটি পোৱা টকা সিদ্ধাৰ্থই নিজৰ ওচৰত ৰাখিছিলে দেখা পাইছিলোঁ কিদৰে এই ধৰণৰ কাণ্ড সংঘটিত কৰি আছিলে
আৰু হয়তো জুবিন গাৰ্গক এই টকাৰ কাৰণেই হয়তো জুবিন গাৰ্গক হত্যা কৰিব পাৰে আৰু আজি সেই কথা স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰোৱা হৈছিল নেকি ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক পূৰ্ব পৰিকল্পনা কৰি ষড়যন্ত্ৰ কৰি শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ সিদ্ধাৰ্থ অমিত প্ৰভা এই আটাইয়ে মিলি ছিংগাপুৰৰো কিছু ব্যক্তি থাকিব পাৰে ছিংগাপুৰৰ বহু ব্যক্তি থাকিব পাৰে তেওঁলোককো জেৰা চলোৱা হ'ব এই তেওঁলোকে পৰিকল্পনা কৰি জুবিন গাৰ্গক হত্যা কৰোৱা হ'ল নেকি বা হত্যা কৰিলে নেকি এই কথাবোৰ আজি স্পষ্ট হৈ পৰিব সমান্তৰালকৈ আসাম এছ'চিয়েশ্যনৰ সেই আটাইকেইজন ব্যক্তি কিয় এতিয়াও জেৰা চলোৱা নাই তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত এইবিলাক কথা স্পষ্ট হ'ব লাগিব আসাম এছ'চিয়েশ্যনৰ সকলো লোক কিয় এতিয়া অহা নাই অসমলৈ তেওঁলোক নিশ্চয় কোনোবা নহয় কোনোবা জড়িত হৈ থাকিব লাগিব যদি ছিংগাপুৰত জুবিন গাৰ্গক বিহ দিছিল হয়তো সেই বিহ পান কিনিবলৈ বা পয়জন কিনিবলৈ ছিংগাপুৰৰ কোনো অসমীয়াই সহায় কৰিব লাগিব ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ গৈ সিদ্ধাৰ্থ শ্যামকানুহঁতে এই ধৰণৰ কাণ্ড নিশ্চয়কৈ কৰিব নোৱাৰে কোনো তাৰ স্থানীয় লোক থাকিব লাগিব হয়তো আসাম এছ'চিয়েশ্যনৰ কোনো নহয় কোনোবা এজন ব্যক্তি জড়িত থকাৰ সন্দেহ আহি পৰিছে যাৰ কাৰণে 10 গৰাকীকৈ প্ৰবাসী অসমীয়াক এছআইটিয়ে জেৰা চলাব মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো তেওঁলোক অসমলৈ অহা নাছিলে কিয় তেওঁলোক অসমলৈ অহা নাছিলে এইবোৰ স্পষ্ট হৈ পৰিব কিন্তু আজি আটাইতকৈ ডাঙৰ কথাটো এছআইটিয়ে লাভ কৰিব জুবিন গাৰ্গৰ ভিচেৰা ৰিপৰ্ট লাভ কৰিব আৰু স্পষ্ট হৈ পৰিব জুবিন গাৰ্গক বিহ পান দিয়াৰ কথাটো আৰু সকলো তদন্তৰ আওতাত আহিছে সকলো স্পষ্ট হৈ পৰাৰ পিছতেই বহু ব্যক্তি বিপদত পৰিব পাৰে জুবিন গাৰ্গক হত্যা কৰা সকলো ব্যক্তি বিপদত পৰিব পাৰে বিপদ নিশ্চিত হ'ব জুবিন গাৰ্গক সঁচাকৈ বিহ পান কৰোৱাইছিল নেকি এইবিলাক কথা আহি পৰিছে আৰু এছআইটিয়ে সকলো তন্নকৈ তদন্ত কৰি আছে আৰু এই ভিচেৰা ৰিপৰ্টত সকলো কথা আহি পৰিব আৰু সমগ্ৰ ঘটনাই নতুন মূৰ ল'ব পাৰে আমি যাক সন্দেহ কৰা নাই আমাৰ দৃষ্টিত কেৱল 5 গৰাকী আৰু আসাম এছ'চিয়েশ্যনৰ সেই কেইগৰাকী ব্যক্তি দোষী কিন্তু এনে ব্যক্তি থাকিব পাৰে যি আমাৰ চকুত নাই পৰা যিয়ে আমাৰ চকুত সকলোৰে চকুত ধুলি দি লুকাই আছে তেওঁ তেনেকুৱা ব্যক্তি থাকিব পাৰে আৰু সেই তেনেকুৱা ব্যক্তিৰ নাম আহি পৰিব কিয়নো সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক হয়তো কোনোবা অন্য ব্যক্তিয়ে সহায় কৰিব লাগিব তেওঁলোকে অকলে এই ধৰণৰ কাম কৰিব নোৱাৰে কোনো তৃতীয় ব্যক্তি থাকিব লাগিব বাহিৰৰ দেখি আছিলো সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ অসমীয়া লিখিছিলে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ পৰ্যন্ত হৈছিলে এইবিলাক কৰিবলৈ কোনো এজন বাহিৰৰ মানুহে সহায় সহযোগ কৰিব লাগিব হয়তো আজি সেই সহায় সহযোগ কৰা ব্যক্তিবিলাকৰ নামো আহিব পাৰে সমগ্ৰ ঘটনাই নতুন মূৰ ল'ব আৰু জুবিন গাৰ্গৰ এই মৃত্যুৰ তদন্ত ক্ষীপ্ৰ গতিত আগবাঢ়ি আছে আৰু ক্ষীপ্ৰ গতিত আগবঢ়াৰ লগে লগে বহু ব্যক্তি বিপদ নিশ্চিত হৈ পৰিছে আৰু আজি ভিচেৰা ৰিপৰ্ট লাভ কৰাৰ পিছতেই সমগ্ৰ ঘটনাই নতুন মূৰ লাভ কৰিব